মানৱতাৰে ভৰা এগৰাকী সৰু মানুহৰ মহৎ কৰ্ম। দুচকুৰে দেখা নোপোৱা এগৰাকী অচিনাকি যুৱকক পৃথিৱীৰ পোহৰ দেখুৱালে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে। মানৱতা আছে বাবে হয়তো আজিও পৃথিৱীখন ধুনীয়া হৈ আছে। এজনে আনজনৰ সাহস হৈ আছে। মানৱতাক লৈ ভিন্ন সময়ত ভিন্ন প্ৰশ্ন উত্থাপন হৈ অহাৰ সময়তে জামুগুৰি হাটৰ ধলাইবিল চামধৰা গাঁৱৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ মহৎ কৰ্ম সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দুচকুৰে পৃথিৱীৰ পোহৰ দেখা নোপোৱা পথৰ এগৰাকী অচিনাকি দুৰ্ভগীয়া পথিকক আপোন মনে আশ্ৰয় দি নিজা খৰচত অস্ত্ৰোপচাৰ কৰি পৃথিৱীখনৰ পোহৰ দেখুৱাবলৈ সক্ষম হ'ল এইগৰাকী মানৱ দৰদী প্ৰচাৰ বিমুখ তথা ক্ষুদ্ৰ ব্যৱসায়ী বিপুল নাথ। হাতত পৰ্যাপ্ত ধন নথকা স্বত্বেও মানৱতাকে প্ৰাধান্য দিয়া বিপুল নাথে অনলাইনত ধন ঋণ লৈ চিকিৎসকৰ জৰিয়তে লক্ষীৰাম কৰ্মকাৰ নামৰ এইগৰাকী যুৱকৰ অস্ত্ৰোপচাৰ কৰাই পৃথিৱীৰ পোহৰ দেখুৱাবলৈ সক্ষম হয়। ২-৩ বছৰ পূৰ্বে হঠাৎ দুই চকুৰ দৃষ্টিশক্তি লোপ পোৱা দৰিদ্ৰ লক্ষীৰাম কৰ্মকাৰৰ বাবে সেয়ে বিপুল নাথ আজি ভগৱান সদৃশ। কিন্তু ক্ষুদ্ৰ ব্যৱসায়ী বিপুলৰ বাবে এই ক্ষণ তেওঁৰ বাবে আনন্দৰ ক্ষণ বুলি অনুভৱ কৰিছে। বিপুল নাথৰ দৰে যদি সমাজৰ সকলোৱে মানৱতাক প্ৰাধান্য দি এইদৰে এনেধৰণৰ কৰ্মবোৰ কৰি যায় তেন্তে মানৱতা ভুলুণ্ঠিত হৈছে বুলি কোনে প্ৰকাশ কৰাৰ আগতে হয়তো ১০০ বাৰ ভাবিব লাগিব বুলিয়ে ক'ব পাৰি। উল্লেখ্য যে পূৰ্বে প্ৰচাৰ বিমুখ এইগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে এনে বহু মহৎ কৰ্ম কৰি সকলোৰে মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। মোৰ নাম লক্ষীৰাম। এতিয়া দেখিছে পৃথিৱীখন? হয় দেখিছো। কেনেকুৱা লাগিছে দেখি পেলাই? ভালেই লাগিছে মোৰ। তো আপোনাকতো এতিয়া অপাৰেশ্যন কৰি চকুৰে দেখা কৰাই দিলে, হয়। তেওঁ কি বুলি ক'ব এতিয়া? তেওঁ মই এতিয়া কি ক'ম আৰু ভগৱান বুলিয়ে মানিব লাগে। তেওঁৰ কাৰণে দেখা পালে। হয়। মোৰ চাহ পাণ দোকান এখন আছিলে সৰু, তাতে ভিক্ষা খুজিবলৈ আহিছিলে। আৰু মোৰ তেনেকুৱা আগতীয়াকৈ খুব সাংঘাতিক ধৰণৰ দীঘলীয়া চিনাকি নাই যদিও তাৰ অৱস্থাটো দেখি খুব বেয়া লাগিল। গতিকে যিকোনো উপায়ে তাৰ চকুকেইটা ঠিক ঠাক কৰাৰ চিন্তা কৰিলোঁ। তো সেই উদ্দেশ্যে তেজপুৰলৈ নিলোঁ। নিজা খৰচত, সম্পূৰ্ণ নিজা খৰচত প্ৰায় ২০-২২ হাজাৰমান টকাৰ খৰচত মই তাক চকুকেইটা দেখা কৰিলোঁ। চকুকেইটাৰ ভিতৰত এতিয়া দুইটা বুলি ক'ব নোৱাৰোঁ, কাৰণ দুইটা চকু একেলগে অপাৰেশ্যন নকৰে তেওঁলোকে। যে এটা চকু এতিয়া সি দেখা হৈছে। সম্ভৱতঃ ২ বছৰমানৰ পিছত সি পৃথিৱীখন দেখিছে। সি কিমান সুখী মই নাজানো, কিন্তু মই বিৰাট সুখী তাক সহায় কৰিবলৈ পাই। আৰু গোটেই বস্তুটোত মই আচলতে জিকিছোঁ বুলি ক'ম, এক প্ৰকাৰ মই জিকিছোঁ বুলি ক'ম। গতিকে পৃথিৱীখন তাক দেখুৱাবলৈ পাই মই অত্যন্ত সুখী। মই তেনেকৈ আশা কৰিম যে যদি তেনেকুৱা ধৰণৰ সহায় কৰাৰ যদি সুযোগ পায় অন্ততঃ সহায় কৰক, যাতে এনেকৈ কোনোবাই যদি নেদেখাকৈ আছে, কোনোবাই যদি খোজকাঢ়িব নোৱাৰা অৱস্থাত পাইছে, আমাৰ অকণমান সহায় যদি কোনোবাই পৃথিৱীখন দেখে, অকণমান সহায় যদি কোনোবাই খোজকাঢ়িব পাৰে, তো মই ভাবোঁ ইয়াৰ বহুত কথা হ'ব, বহুত হ'ব। কাৰণ পৃথিৱীখন দেখাটো ডাঙৰ কথা। সি প্ৰথম দেখাৰ লগে লগে কালি সন্ধিয়া তাক শুবলৈ দিওঁতে তাক সি কৈছে মই আজি নুশুওঁ, অলপ দেৰিলৈকে থাকিম। প্ৰায় ইমান দিন বছৰৰ মূৰত মই পৃথিৱীখন দেখিছোঁ। মই কান্দি পেলাইছোঁ তাৰ এই কথাবিলাক শুনি মাজে মাজে। মই পৃথিৱীখন দেখিছোঁ, গতিকে মই চাম আজি পৃথিৱীখন, ইমান দিনৰ মূৰত দেখিছোঁ। সি সেইটো অৱস্থাৰে সেইখিনি ক'ব পাৰিব বুলিও মই ভবা নাই। তাৰমানে সি যিটো হেৰিয়াত মই তাক পাইছোঁ, তেওঁ কোনো নাইকিয়া মই পোৱা মতে। আৰু যিটো মানে সাংঘাতিক এটা কটাৰ্য পৰিৱেশত আছিলে তেওঁৰ, মানে এতিয়া মোৰ লগতে আছে। এতিয়া তাৰ অপাৰেশ্যন হ'ল, এটা চকু হৈছে। পিছৰ চকুটো মই চিন্তা কৰিছিলোঁ যদি মোক ভগৱানে কৰে পূজাত যদি মোৰ ভাল ব্যৱসায় হয়, মই তাৰ পিছৰ চকুটো অপাৰেশ্যন কৰি দিম। আৰু ডক্টৰেও কৈছে যে ৩ মাহৰ ভিতৰত যদি পিছৰ অপাৰেশ্যনটো কৰা যায় আনটো চকুৰ, তেতিয়া তাতে খৰচ কিছুমান কম হয়। তো সেইটোও মই ল'ব বিচাৰিম। অস্ত্ৰোপচাৰৰ সময়ত যে পইচা মুঠেই মোৰ হাতত নাই। মোৰ কিছুদিন আগতে সৰু দেউতাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, প্ৰায় এমাহমান ধৰি পেলাই মোৰ ঘৰতে ৰাখিছোঁ। দেউতাৰ মোৰ প্ৰায় ১০০ ওচৰা-ওচৰি বয়স, দেউতাৰো অসুখ হৈছে। একে সময়তে দুইজন হস্পিটেলত আছিলে। তো পইচা মোৰ হাতত মুঠেই নাইকিয়া। তেওঁলোকে মোক পইচা দিবলৈ জোৰ ঠিক নহয়, তেওঁলোকৰ নিয়ম সেইটো যে পইচাটো দিলেহে তেওঁলোকে অপাৰেশ্যন কৰিব। তো মই লগে লগে মোৰ লগৰ এজনৰ লগত কথা পাতিলোঁ যে কেনেকৈ খুব কম সময়ত পইচা হেৰি কৰিব পাৰি। তেওঁ এটা লোন ল'বলৈ এটা এপ এটা দিলে। সেই লোনটোত হেৰি কৰোঁতে তাৰ পৰা মই লোন ল'লোঁ। সেই লোনটো লৈ পেলাই তাৰ পইচাকেইটা দিছোঁ। প্ৰথমতে দুটাৰ পৰা ল'ব লগা হৈছে। সঁচা কথাত দুটাৰ পৰা কিয়, এটা প্ৰথমবাৰতে লওঁতে সৰহ পইচা নিদিয়ে, তাক যথেষ্ট পইচা লাগে। গতিকে মই দুটা এপ লৈ দুটা এপত গৈ পেলাই গোটেই পইচাটো যোগাৰ কৰি তেওঁলোকক নিউজ ডেস্ক ৰিপৰ্ট, আছাম পত্ৰিকা 97।